এতিয়া আমি আহিছোঁ যে ভগৱান কৃষ্ণ প্ৰথম শিশুলীলা ব্ৰজধামত শিশুলীলা প্ৰথম কি কৰিলে এইখিনি সাংখ্যপতে আমি আপোনাক জনাম, খুব সাৱধানে শুনিব। প্ৰথম লীলা কৰিলে প্ৰভুৱে পুতনাবধ। প্ৰথম এতিয়া ভগৱান কৃষ্ণই প্ৰথম পুতনাবধ কৰিলে। প্ৰভু ৰামে প্ৰথম তাতকী বধ কৰিলে। এজনী তিৰতা বধ কৰিলে প্ৰভু ৰামে। এজনী তিৰতা বধ কৰিলে প্ৰভু ভগৱন্ত কৃষ্ণই। তাৰমানে আপোনাক মোক কৈছে ঈশ্বৰ সাধনাৰ আধ্যাত্মিক জীৱনৰ প্ৰথম আপোনাৰ মোৰ মায়া মাৰিব লাগিব। পুতনা হ'ল মায়া। আপুনি মই যদি মায়া মাৰি দিব নোৱাৰো তেতিয়া নামঘৰৰ ছেক্ৰেটাৰী হ'লেও পইচা খাই দিব, আপুনি লোভ লাগি যাব। মায়াটো এনেকুৱা বস্তু, আপুনি চকুক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব, চকুৰ দৃষ্টি আপোনাৰ বেয়া হৈ যাব। মনক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব, মন লোভীয়া হৈ যাব। সেইকাৰণে আপোনাক মোক প্ৰথম বুজাইছে আধ্যাত্মিক সাধনাৰ প্ৰথম খোজটো হ'ল মায়ামুক্ত হ'ব লাগিব। আৰু এইটোৱেহে আমাক শিকাইছে। ভগৱান কৃষ্ণই প্ৰথম শিশুলীলাত মায়ামুক্ত হৈছে, পুতনাক বধ কৰিছে। দ্বিতীয়তে ভগৱান কৃষ্ণৰ শকত ভঞ্জন কৰিছে ভগৱান কৃষ্ণ। এইখিনি ব্যাখ্যা নহ'ব, দেৰি হৈ যাব, পাছত কেতিয়াবা সুবিধা হ'লে হ'ব। তৃতীয়তে হ'ল এতিয়া ভগৱান কৃষ্ণই তৃতীয়তে বধ কৰিছে আমাৰ যিটো ক্ৰোধ চক্ৰবাদ বধ কৰিছে। অৰ্থাৎ শকত ভঞ্জনৰ অৰ্থ হ'ল জীৱন ৰূপান্তৰ। আপুনি আজি যদি ভকত হৈ যায়, আপুনি যদি কৃষ্ণ সাধনা কৰে, দেখিব কালিৰ পৰা আপোনাৰ জীৱন পৰিৱৰ্তন হৈ যাব। আপোনাৰ লোভৰ জীৱন নাথাকিব, তুষ্টিৰ জীৱন হ'ব। এজন লোভী মানুহে কেতিয়াও সোৱাদ নাপায়, তৃপ্তি নাপায়। কিন্তু যিদিনা আপুনি লোভটো মাৰিব, চব তৃপ্ত হৈ যাব, চব আপোনাৰ তৃপ্তি ভৰি যাব। এই কথাটোকে বুজাইছে। চক্ৰবাদ মানে হ'ল আমাৰ ক্ৰোধ, কণ্ট্ৰল নোহোৱা ক্ৰোধটো হ'ল চক্ৰবাদ। আৰু সেই চক্ৰবাদৰূপী ক্ৰোধে আমাৰ জীৱন বহু নৰকলৈ ৰূপান্তৰ কৰে। এটা খঙৰ কোবত এটা পৰিয়াল ধ্বংস হৈ যায়। এটা খঙে স্বামী ভাৰ্যাক বিচ্ছিন্ন কৰি তোলে। গতিকে সেইকাৰণে এজন সন্তৰ, কৃষ্ণ সাধনা কৰা ভক্তই কেতিয়াও ক্ৰোধ নকৰে, ক্ৰোধটো মাৰি পেলায়। সেইকাৰণে আমাৰ এই একনাথ আছিলে, নামদেৱ আছিলে, এইবোৰ চব ক্ৰোধ নাই। একনাথৰ ক্ৰোধ নাই। 108 বাৰ পিকাইছিলে গাত, স্বজন খলুৱাই প্ৰমাণ চাবৰ কাৰণে। গংগাৰ পৰা পানী আনে, শিৱলিংগত পানী ঢালে। এনেকৈ যাওঁতে 108 বাৰ ওপৰৰ পৰা পিক মাৰি দিয়ে পাণ খাই। কিন্তু 108 বাৰ পিকোৱাৰ পাছতো মুখৰ পৰা নাম বন্ধ নহ'ল আৰু প্ৰভুৰ গুণানুকীৰ্তন বন্ধন হ'ল, ক্ৰোধিত নহ'ল। আৰু সেই ক্ৰোধিত নোহোৱাৰ কাৰণে সেই স্বজন খলুৱাই চৰণত ধৰি বাগৰি কান্দিছে যে একনাথ ভাই আমাক ৰক্ষা কৰা, আমি বহুত বিপদত পৰিলোঁ, বহুত বেয়া কাম কৰিলোঁ, তোমাক পৰীক্ষা কৰিবৰ কাৰণে আহি 108 বাৰ পিকালোঁ, তুমি খং নকৰিলা প্ৰভু, আমাক ৰক্ষা কৰা, আমাৰ কিমান মহাপাপ হ'ব। তেতিয়া একনাথে আকৌ তেওঁলোকৰ চৰণত পৰি বাগৰি কান্দি ঘূৰি ফুৰিছে। তেতিয়া এওঁলোক আচৰিত হৈ গ'ল, আৰে একনাথ ভাই, আমি 108 বাৰ তোমাৰ গাত পিকালো আৰু তুমি যে আমাৰ চৰণত ধৰি কান্দিছা। ভাই, তোমালোকে মোক কিমান ডাঙৰ উপকাৰ কৰিলা। পতিত পাৱনী গংগা এবাৰ স্নান কৰিলে পাপ যায়, আৰু মোক আজি এই কাৰ্তিক মাহৰ এই ৰাতিপুৱাই 108 বাৰ স্নান কৰাৰ সুযোগ দান কৰিলা। তোমালোকতকৈ মোৰ মহান আৰু প্ৰিয় কোনো নাই। এইটো হ'ল কৃষ্ণ ভক্ত। অৰ্থাৎ কৃষ্ণ ভক্তৰ ক্ৰোধ নাই। কেলে? ক্ৰোধটো ভগৱানে মাৰি পেলায়। সেইকাৰণে চক্ৰবাতক ডিঙি চেপি মাৰি পেলালে। এইটোৱে আমাক বুজাইছে। এইখিনি জ্ঞান ল'ব লাগিব। গতিকে আপুনি যদি ভকত হৈ খং কৰে,
আপোনাৰ ভকত যদি খং হয় তেতিয়াহ'লে কি ভকতি সিদ্ধি নহ'ব। তাৰ পাছতে চক্ৰবাদ বধ হ'ল। চক্ৰবাদ বধৰ পাছতে আছে দধি মথন, অৰ্থাৎ ভগৱান কৃষ্ণ গুষ্ট লীলাৰ সেইটো হ'ল দধি মথন লীলা। আৰু ভগৱান কৃষ্ণই যেতিয়া দধি ভাণ্ড চব ভাঙি পেলালে, কেলে ভাঙিলে বাৰু? ভগৱান কৃষ্ণই দধি ভাণ্ডৰবোৰ কেলে ভাঙিলে আপোনাক মোক বুজাইছে যে এদিন মা যশোদাই ভগৱান কৃষ্ণক বুকুত সাবটি ল'লে। কৃষ্ণই ক'লে যে মা 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 বৰ ভাগৰ লাগিছে খেলি খেলি, মোক অকণমান কোচত লোৱা না। ভগৱান কৃষ্ণক বুকুত সাবটি ল'লে মা যশোদাই। কৃষ্ণই ডিঙিত সাবটি ধৰিলে। আচ্ছা, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ প্ৰেমৰ প্ৰতিমূৰ্তি মদন মোহন ভগৱন্তই মা যশোদাৰ বুকুত সাবটি ধৰিছে। পাছফালে ভিতৰৰ পৰা কোনোবা এগৰাকীয়ে ক'লে, ৰাণীয়াই ৰাণীয়াই গাখীৰ উতলি পৰিলে, গাখীৰ পৰিলে। এতিয়া কৃষ্ণ ডাঙৰ নে গাখীৰ ডাঙৰ বাৰু? লগে 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 কৈছে, বাছা নামাচোন, নামা নামা। ভগৱানে কৈছে নানামো। এইটো লীলা, প্ৰভুৰ লীলা। এই লীলাবোৰৰ মাজত আমাক জ্ঞান দিছে। ভগৱানে কৈছে নানামো, বোলে নামাচোন, বোলে নানামো। নামা বুলিছো নহয়, নানামো। ঠেকেচা মাৰি পেলাই থৈ গ'ল। ঠিক আছে, 1 লিটাৰ গাখীৰ আৰু কৃষ্ণ আপুনি এবাৰ তুলনা কৰক। 1 লিটাৰ গাখীৰ কি বস্তু, কৃষ্ণ কি বস্তু। কিন্তু 1 লিটাৰ গাখীৰৰ কাৰণে নন্দৰ ঘৰত গাখীৰৰ নদী বোৱাব পাৰে। লক্ষ লক্ষ গাই গৰু আছে। আৰু 1 লিটাৰ গাখীৰৰ কাৰণে কৃষ্ণময় সুখক বঞ্চিত কৰি, কৃষ্ণময় সুখক ঠেকেচা মাৰি, ঈশ্বৰক ঠেকেচা মাৰি পেলাই দিলে। আমাৰো তেনেকুৱাই হয়। এতিয়া অকণমান কোনোবাই বাৰু প্ৰমাণ চাই নেকি? কোনোবাই তামোলৰ বঁটাখন লৈ আহক, এতিয়াই প্ৰমাণ হৈ যাব। এতিয়াই যদি তামোলৰ বঁটাখন লৈ আহে, ভাগৱতৰ ফালে 5 দিব, ভাগৱতৰ ফালে 5 দি, দিয়া দিয়া দিয়া, তামোল এখন বহুত সময় খোৱা নাই, দিয়া দিয়া দিয়া, এই চূণ কেইকণ কি আৰু অকণমান চূণ দিয়া, আকৌ এই চাধা অকণমান দিয়া, চব ভাগৱতলৈ পিঠি দিব। লাল চাহৰ বাতি ওলালেতো আৰু সাংঘাতিক। সেইকাৰণে কাঁহৰ বাতিবিলাক চুৰ কৰি নিয়ে মই ভালেই পাইছোঁ। ভাগৱত মেলিছে, কাঁহৰ বাতি ওলাল, ঠিং ঠাং খাটাং খুটুং, গতিকে ভাগৱতৰ ফালে চব 5 দি বহি লয়। এইটোকে কৈছে, যি ভক্তৰ বিষয়ত মন আছে সেই ভক্তই কেতিয়াও ঈশ্বৰত মন যোগ কৰিব নোৱাৰে। সেইকাৰণে মা যশোদাই 2 বাৰ বিশ্বৰূপ দেখাৰ পাছতো মা যশোদাই ঈশ্বৰ নেদেখিলে। মা যশোদাই ঈশ্বৰ নেদেখিলে। এই কথাটোকে বুজাইছে। আপোনাক মোকো বুজাইছে যে এই যে ভাণ্ডবোৰ ভাঙি দিলে, অৰ্থাৎ আমি যে আপোনাক সবক কৈ আছিলোঁ যে ভাগৱতত খোৱা লোৱাটো নহ'ব, খাব, চাহ তামোল জলপান নহ'ব, যোৱাৰ টাইমত প্ৰসাদ খাব, মহাপ্ৰসাদ শেষত খাই যাব। চাহ তামোল জলপান নহ'ব, ভাগৱতত নহ'ব। এইটো কাৰণ কেলে, এইটো ভগৱানে কৈছে। হয়তো বহুতে কোৱাখিনি ক'লে বহুতে ভাবে পাপ লাগিব দেই এইজনৰ, খাবলৈ ভকতক মানা কৰিছে। মই কোৱা নাই, এইটো ভগৱানে কৈছে। ভগৱানে ভাঙি দিছে যে যি ভাণ্ডই, যি বিষয়ৰ বস্তুৱে কৃষ্ণৰ পৰা তোমাক বঞ্চিত কৰে, সেই বিষয় ভাঙি দিয়া, এৰি দিয়া। এতিয়া প্ৰভু মস্ত আপোনাৰ খবৰ, ইফালে নাম গোৱা পাতিলে, নাম গোৱা যে পাতে, তাত কোমল চাউলটো, এই দৈ গাখীৰটো, গুড়খিনি ভকতৰ মাজলৈ উলিয়াই দিয়ে নিদিয়ে নে ভিতৰত ৰাখে? নামৰ যে নাম যে গায়, আগ কৰি দিয়ে, দিয়ে নিদিয়ে? আগ কৰি দিয়ে নিদিয়ে? দিয়ে নে? আচ্ছা, কোমল চাউলটো চাকুৰে দেখা পোৱাকে গাখীৰৰ মুখখন খুলি দিলে মলমলীয়া গোন্ধটো নাকত লগাকে, এই গুড় দেখি আৰু 2-4টা ৰসগোল্লাৰ পাত্ৰও যদি থৈ দিয়ে, আচ্ছা নামলৈ যাব নে চকুটো বাৰু জলপানলৈ যাব? সেইকাৰণে
আমাৰ বহুত ভকতে নামখাৰ গাবলৈ এৰা কাটি মা দেই ছুটি নামত প্ৰেমে নুঠিব। এইটোকে আমাক বুজাইছে, যাহা কাম তাহা নেহি ৰাম, জৈছে ন মিলে ৰবি ৰজনী এক কাম। য'ত ভোগ আছে তাত যোগ নাই, য'ত কাম আছে তাত ৰাম নাই। সেইকাৰণে বিষয়ৰ সুখটোক বেছি গুৰুত্ব নিদিব, আমাৰ দেহটোক বেছি সুখ নিদিব, ই মতা হৈ যাব। মনটোক বেছি প্ৰশংসা নকৰিব, ই আপোনাক খালত পেলাব। কেলে মন এনেই চঞ্চল, আকৌ নাতিনীৰ বিয়া হৈ যাব আপুনিয়ে যদি মনক প্ৰশংসা দিয়ে। অৰ্থাৎ মনে ক'ব ইয়াক এটা থাপৰ দিবই লাগিছিল, আপুনি আকৌ ক'ব, আপুনি কি বুলি ক'ব, মাৰিবই লাগে, তাৰ নিচিনাটোক মাৰিবই লাগে, আপুনি আৰু অকণমান তাক দুয়ে দিলে। গতিকে এই কথাটোকে বুজাইছে যে কৃষ্ণ সুখটো বেলেগ সুখ। কৃষ্ণ সুখটো কোটি কোটি জন্মত, আজি যে আপোনাসৱে ভাগৱত শুনিছে, আজি যে আমি আপোনাসৱৰ দৰ্শন দেখিছোঁ, আপোনাসৱে হয়তো আচৰিত হৈ যাব। যেতিয়া ৩-৪ দিনমান ঘৰত ক'ৰবাত অনুষ্ঠান নাথাকে, সেই ঘৰত আমাৰ অৱস্থাটো কেনেকুৱা হয় এবাৰ দেখিলে আপোনাসৱে গম পাব। মুখখন ফুলি থাকে, মনটো উত্ৰাৱল হৈ থাকে। এইটো দৰ্শন, এইটো দেৱৰ দুৰ্লভ দৰ্শন। হাজাৰ হাজাৰ মানুহ দেখিব আপুনি, ভকত নেদেখে। ভকত পূৰ্বজন্মৰ পুণ্য থাকিলে ভকত দেখা পাব। এই যে এইটো ভকত মূৰ্তি, এই গুৰুজনে আমাক নামঘৰ কি বস্তু দিলে কল্পনা কৰিব নোৱাৰিব। আজি যদি নামঘৰ নাথাকিলহেঁতেন, আপোনাৰ মোৰ জীৱনৰ এই সুখকণ নাপালোহেঁতেন। এইটো এতিয়া সেইকাৰণে তাৰ পাছতে আহিলে কালীয় দমন। কালীয় দমনতে নহয়, ৰজ্জু বন্ধন। ৰজ্জু বন্ধনতে ভগৱান কৃষ্ণৰ শিশুলীলা সমাপ্ত হ'ল। তাৰপাছতে গুষ্ঠলীলা। গুষ্ঠলীলা আৰম্ভ হৈছে অঘাসুৰ বধৰ পৰা। প্ৰথম ভগৱান কৃষ্ণই খুব ধ্যান দি শুনি যাব, ব্যাখ্যাখিনি আপোনালোকে নিজে চিন্তা কৰিব, হয়তো কেতিয়াবা পালে পাম। আমি কাহিনীকণ অকণমান আগবঢ়াই নিছোঁ এইকণ মোটামুটিকৈ। যে প্ৰথম অঘাসুৰ বধ। অঘ শব্দৰ অৰ্থ হ'ল পাপ। অঘাসুৰ মানে অজগৰ হৈ ৰাস্তাত পৰি আছে, ভগৱান কৃষ্ণই অহা যোৱা কৰা ৰাস্তাত, গোচাৰণ ৰাস্তাত। এতিয়া অঘা শব্দৰ অৰ্থ পাপ। পাপৰ মুখখন কি ভাগৱতত লিখা আছে, আপোনালোকে পঢ়ি চাব। ঠোঁটটো পাতলত আছে, ওঠটো ওপৰত। পাপৰ মুখখন ইমান ডাঙৰ। পাপৰ মাকৰ নাম কি? লোভ। মনত ৰাখিব, পাপৰ মাকৰ নাম হ'ল লোভ। আপোনাৰ যেতিয়া লোভ আছে, লোভটো আজিয়ে মাৰক, আজিয়ে মাৰক। পাপৰ মাকৰ নাম। সেই লোভটো ইমান ভয়ানক, আপোনাৰ জীৱন কেতিয়া নৰকলৈ নিব, জীৱন কেতিয়া অধোগতি নিব তাৰ ঠিকনা নাই। আৰু সেইকাৰণে এই লোভটো হ'ল অজগৰৰ জিভাখন, ভাগৱতত লিখিছে। অজগৰৰ জিভাখন সেন্দুৰীয়া আলি। অজগৰ সাপটোৱে ঠোঁটটো পাতলত, ওঠটো ওপৰত, জিভাখন মেলি ৰাখিছে। জিভাখন দেখিলে এটা সেন্দুৰীয়া ৰাস্তা। পাপৰ ৰাস্তাটো সেন্দুৰীয়া হয় নহয় প্ৰভু? পাপৰ ৰাস্তাটো সেন্দুৰীয়া হয় নে নহয়? পাপৰ ৰাস্তাটো দেখিলে মানুহ থিৰেৰে থাকিব নোৱাৰে, সেইফালে যায়। বিনা কষ্টত যদি ক'ৰবাত পইচা পোৱা বুলি শুনে, এতিয়াই উত্ৰাৱল হৈ যাব আপোনাক। কিন্তু ভাল কাম এটাৰ কাৰণে আমাৰ ভিতৰত উত্ৰাৱল নাই, পুণ্যৰ কামৰ কাৰণে। সেইকাৰণে পাপৰ ৰাস্তাটো হ'ল ৰংচঙীয়া। আৰু সেই ভগৱান কৃষ্ণৰ লগত থকা সখীসকলেও অইনদিনা কৃষ্ণক আগত লৈ যায়, সেইদিনা কৃষ্ণক চাইড কৰি অঘাসুৰৰ পেটৰ মাজত সোমাই গ'ল। কেলে আপোনাক সবকো মন কৰিব, যিদিনা ভগৱানৰ প্ৰসাদ ওলাব, কৃষ্ণ কৃষ্ণ প্ৰভু, আকৌ যিদিনা আচল ভোগৰ প্ৰসাদ হ'ব, কৃষ্ণটো নাই আৰু। এই কথাটোকে বুজাইছে। সেইকাৰণে আপোনাক মোক বুজাইছে, যি খাই ভগৱানত অৰ্পণ কৰি খাব, ভগৱানত অৰ্পণ নকৰা প্ৰসাদ নাখাব। চবৰ কাৰণে নাই কোৱা, যিসকল ভকত হ'ব, যিসকলে ভকত হ'বলৈ ভকতৰ ৰাস্তাৰে গৈছেগে, ভগৱানত অৰ্পণ নকৰা প্ৰসাদ নাখাব। এইটো ভগৱত গীতাত লিখিছে, ভগৱানক অৰ্পণ নকৰা প্ৰসাদৰ প্ৰতিটো গৰাহতে পাপ যায়।
সেইকাৰণে আমাক কৈছে যে প্ৰসাদ অৰ্থাৎ অন্ন আপ্ৰাণ, অন্নই হ'ল জীৱন। আৰু আই মাতৃসকলক এই কথাটো কৈছে, আজি যে মই অথনি কৈছিলোঁ যে ঈশ্বৰৰ নাম লৈ প্ৰসাদ বনাব, কেলে বনাব? জিভাৰ কাৰণে প্ৰসাদ নবনাব, অন্ন জিভাৰ কাৰণে নবনাব, জীৱৰ কাৰণে বনাওক। অন্ন, যি অন্ন খালে জীৱৰ আধ্যাত্মিকতা হয়, এই অন্ন বনাওক। জিভাৰ কাৰণে অন্ন বনালে জিভাখন বাঢ়ি যাব। জিভা যেতিয়া বাঢ়ি যাব, মাকৰ হাতেৰে বনোৱা অন্নও ভাল নাপাব, ধাবালৈ যাব। সেইকাৰণে আজিকালি ফেমিলি ধাবাবোৰ গৈছে। সেইকাৰণে জিভাৰ কাৰণে অন্ন নবনাব, জীৱৰ কাৰণে অন্ন বনাওক, পবিত্ৰ ভাৱনাৰে অন্ন বনাওক, ঈশ্বৰৰ নামেৰে অন্ন বনাওক। সেই অন্ন খাই আপোনাৰ পৰিয়ালটো আধ্যাত্মিক হ'ব, মনৰ মাজত পবিত্ৰ ভাৱনা আহিব। কেলে? প্ৰথম স্কন্ধত নাৰদ মুনি তাৰ সাক্ষী দিছে ব্যাসদেৱক, যে মই সেই 4জন সন্ত আৰু সন্যাসীৰ 5 বছৰ বয়সতে তেওঁলোকে বনোৱা প্ৰসাদ খাই মোৰ জীৱনৰ সমস্ত পাপ দূৰ হৈ গ'ল, আৰু মই এটা জন্মত ব্ৰহ্মাৰ মানস পুত্ৰ হৈ এতিয়া দিব্য জীৱন লাভ কৰিলোঁ। গতিকে এই কথাটোকে বুজাইছে, ঈশ্বৰত অৰ্পণ কৰি প্ৰসাদ খাওক। সেই অৰ্পণ কৰা প্ৰসাদে আপোনাৰ মোৰ জীৱনৰ আধ্যাত্মিকতা আনি দিব। ঈশ্বৰক বাদ দি প্ৰসাদ খাওক, জিভাৰ লোভত প্ৰসাদ খাওক, কেটলেক চাই চাই যদি জিভা বৰুৱা প্ৰসাদ বনাওক, তেতিয়া মনত ৰাখিব জিভাই গৈ ধাবা পোৱাই দিব। গতিকে সেই কথাটো কাৰণে আই মাতৃসকলক কৈছে। আৰু ৰজ্জু বন্ধন ভগৱান কৃষ্ণক কাতি মাহত বান্ধিছিলে, আৰু সেইকাৰণে কাতি মাহটো দামোদৰ মাহ বুলি কয়। আৰু কাতি মাহত বগলীও মাছ নাখায়। সেইটো বৈষ্ণৱসকলে কাতি মাহটো পালন কৰে, আৰু কাতি মাহ পালন কৰিলে গোটেই বছৰৰ ফল পায়। যেনেকৈ শাওণ মাহ পালন কৰিলে গোটেই বছৰৰ শিৱ সাধনাৰ ফল পায়, পঞ্চাক্ষৰী মহামন্ত্ৰৰ। গতিকে ৰছী বান্ধিবলৈ, অৰ্থাৎ ভগৱান কৃষ্ণক দুআঙুলে নাতে। কিমান দীঘল দীঘল ৰছী আনে, দুআঙুলে নাতে। অৰ্থাৎ এই দুআঙুলেই হ'ল মই আৰু মোৰ। ভকতি কৰিবলৈ আহিছোঁ আমি, দুটা বস্তু আমি এৰিব লাগিব, মই আৰু মোৰ এৰিব লাগিব। মই আৰু মোৰ ৰাখি ভকতি কৰিব নোৱাৰে। সেইকাৰণে নামঘৰত কেতিয়াও মই আৰু মোৰটো নকৰিব। আজ্ঞাপৰ ভক্তি, আজ্ঞা নহ'লে কাৰ শক্তি। ভকতে যদি আজ্ঞা কৰে আপুনি পাঠত বহিব, ভকতে যদি আজ্ঞা কৰে যি স্থানত আজ্ঞা কৰে তাত বহিব। আৰু ভকতে আজ্ঞা পালন কৰি মই আৰু মোৰক বাদ দি আজ্ঞাবাহী ভৃত্য হৈ সেৱাটো কৰিলেহে আমাৰ ভকতি বাঢ়িব। আৰু সেইকাৰণে নন্দ মহাৰাজৰ ঘৰৰ সন্মুখত দুজোপা গছ আছিলে, নলকুবেৰ আৰু মণিগ্ৰীৱ। পূৰ্বজন্মত তেওঁলোক অভিশপ্ত হ'ল নাৰদ মুনিৰ হাতত, আৰু শেষত গৈ সেই উৰালে কঁকালে বান্ধা উৰাল লগাই সেই গছ দুজোপাৰ পৰা মুক্ত কৰিলে, আৰু তাতেই শিশুলীলা সমাপ্ত হ'ল। তাৰ পাছতে গুষ্ঠলীলাটো অঘাসুৰ বধ কৰিলে। অঘাসুৰ বধৰ পাছতে বকাসুৰ মানে বগলী। বগলী মানে আমাৰ ভিতৰত থকা স্বভাৱটো। আমাৰ ভিতৰৰ স্বভাৱটো কি? বগলী। অৰ্থাৎ বগলীয়ে গোটেই দিনটো মাছলৈ ৰৈ থাকে, গোটেই দিনটো। আৰু আপোনাক মোকো কৈছে গোটেই দিনটো বিষয়লৈ লাগি নাথাকিব, ঈশ্বৰৰ নাম ল'ব, গধূলি গোসাঁই ঘৰত সোমাব। আমাৰ বহুত বাপ সমস্তই গোসাঁই ঘৰত নোসোমায়, আইগৰাকী কয় যা প্ৰাৰ্থনাটো কৰি থৈ আহ। আপুনি কৰিব নালাগে নেকি? আইগৰাকী কৰিলে হ'ব নেকি? আৰু শেষত গৈ বয়সস্থ আইগৰাকীসকলে এই ছোৱালীহঁত তহঁতে কৰি থৈ আহ। ডিউটিটো কেনেকে গৈ আছে। কিন্তু গোটেই পৰিয়ালটোৱে কৰিব লাগিব। আমাৰ বাপজনে অৰ্থাৎ প্ৰভুজনে অকণমান গীতা পঢ়ক, আপুনি গধূলি গীতা অকণমান পঢ়ক, এখিলা পঢ়ক, বেছিকৈ পঢ়িব নালাগে। 6-7টা শ্লোক পঢ়ক। অসমীয়াখন বোলে সংস্কৃতৰ নাজানো, এখিলা পঢ়ক। গধূলিৰ টাইমটো 10 মিনিট গীতা পঢ়ক। ওচৰত ল'ৰা ছোৱালীকেইটাক বহাই লওক, ঘৰখনত এটা পৰিৱেশ হ'ব। আইগৰাকীয়ে গৈ প্ৰাৰ্থনা কৰক, তেতিয়াহে ঘৰখন পবিত্ৰ হ'ব, তেতিয়াহে ঘৰখনৰ এটা আধ্যাত্মিক বাতাৱৰণ গঢ়ি থৈ আহিব। আপুনি গধূলি কি কৰেনো?
অন্তত গধূলি ঘৰত গীতা অকণমান পাঠ কৰক, নহ'লে কীৰ্তন অকণমানে পাঠ কৰক, নহ'লে ঘোষাকে অকণমান পাঠ কৰক। ঘৰখন পৰিৱেশটো সুন্দৰ হ'ব, ঘৰখনৰ বাতাবৰণ সুন্দৰ হ'ব, ঘৰখনৰ ভাইব্ৰেশ্যন সুন্দৰ পবিত্ৰ হ'ব। গতিকে আপুনি সেই কামটো নকৰি আৰু আপুনি দেখোন সকাম খাই ফুৰে, এই ইহঁতক উদ্ধাৰ কৰিলোঁ দেই, গীতা অকণমান পাঠ কৰি দিলোঁ। সেইটো গীতা অকণমান পাঠ কৰি আনক উদ্ধাৰ কৰাতকৈ নিজৰ ঘৰখন উদ্ধাৰ কৰকচোন। সেইকাৰণে আমাৰ বহুতে ভাবে ঘৰত আৰু কি পাঠ কৰিবা, ভোজনীয় নাই, দক্ষিণাও নাই, আৰু কি সেইটো নহয় প্ৰভু বস্তু, সেইটো নহয়। সেইকাৰণে সদায় ঘৰখনত আজি ভাগৱতৰ এই মহান আধ্যাত্মিকতা, গাঁওখনৰ প্ৰত্যেক ঘৰতে অকণ অকণ গীতা পঢ়কচোন, কীৰ্তন অকণ অকণ, কেনেকুৱা ভাল লাগিব। এখন আধ্যাত্মিক আদৰ্শ গাঁও হ'ব। গোটেই গাঁওখনত যেতিয়া গধূলি প্ৰাৰ্থনা ওলাব, গোটেই চবে প্ৰাৰ্থনা গাব, কিমান সুন্দৰ এটা পৰিৱেশ হ'ব। এতিয়া তাৰ পাছতে আমাৰ বকাসুৰ মানে হ'ল এইটোৱে আমাৰ স্বভাৱটো, অৰ্থাৎ বিষয়ৰ চিন্তা। থিয়েটাৰ চাবলৈ যায় ৩-৪ ঘণ্টা সময় টিকট কাটি পইচা দি চাই, তাত যাব পাৰে, কিন্তু ক'ৰবাত গৈ চাহ অকণমান নোখোৱালে ভাগৱতলৈ নাযায়। আপোনালোকে চাবচোন, সাপ্তাহিক ভাগৱতলৈ মানুহ নাযায়, কেলে নাযায় বাৰু? তাত চাহ তামোল নোলায়, জলপান নোলায়। বোলে কাৰ ঘৰত আজি ভাগৱত আছেও, অমুকৰ ঘৰত, কি খুৱাব জানো? বোলে কি খুৱাব আৰু, চাহ অকণমানো যোগাৰ কৰিছে, মোৰ কঁকালটো বিষো, আজি নাযাওঁ আৰু। এইটো নহ'ব। অৰ্থাৎ আপোনাক মোক এই কথাখিনি বুজাইছে যে বিষয়ক বাদ দি, অৰ্থাৎ বগলীটোৰ স্বভাৱটোক বাদ দি আপোনাক মোক কৈছে আমি প্ৰতিদিন প্ৰভুৰ সেৱা, প্ৰতিদিন প্ৰভুৰ শ্ৰদ্ধা ভক্তি কৰিব লাগিব। নিজৰ ঘৰখন সুন্দৰ কৰক। প্ৰতিদিন অকণ অকণ গীতা ভাগৱত বা আমাৰ এই কীৰ্তন, ভাগৱতটো বৰ ডাঙৰ, পটকৈ মেলিব নোৱাৰে চবে। এই গীতা হওক, কীৰ্তনে হওক, ঘোষাই হওক, গধূলি আপোনাক ভাবে এবাৰ মাত্ৰ এমাহ কৰি চাওকচোন, আপোনাৰ ঘৰখন দেৱ দেৱীৰ বসতি হ'ব। ভূত প্ৰেত কেতিয়াও আপোনাৰ ঘৰলৈ সোমাব নোৱাৰে। তাৰ পাছতে পলম্বাসুৰ মানে কি? মিছা ভকত, বাহিৰত সাজে পোছাকে ভকত, ভিতৰত কিন্তু ভকতি নাই, চলনাময়ী ভকত। পলম্বাসুৰে বলৰাম প্ৰভুক কান্ধত তুলি লৈ গৈছে মাৰিবৰ কাৰণে। অৰ্থাৎ এক শ্ৰেণী ভকত আছে, সমাজ ভাঙিবলৈ যত্ন কৰে। অকল ভাগৱতলৈ আহে, কাক কেনেকৈ পেচ মাৰি ধৰিব লাগে, এজন বৰ বাঢ়িছে দেই, এজনক কিন্তু বহুৱাব লাগিব, এই লবি কৰিবৰ কাৰণে এইটোকে পলম্বাসুৰ বুলি কৈছেগে। গতিকে আমাৰ সমাজখন কলিযুগত পলম্বাসুৰে সমাজখন ভাঙিব। এটা নামঘৰত ৩-৪টা নামঘৰ হ'ব, এখন গাঁৱত 4-5টা খেল হ'ব, আৰু একেখন ভাগৱত একেলগে বহি নুশুনিব। এইটো লিখা আছে শাস্ত্ৰত। কেলে? এইটো পলম্বাসুৰৰ চলনা। আপোনালোকে চাব, নামঘৰত এতিয়া এনেকুৱা আছে, দুটা খেল, শনিবাৰে আপোনাৰ ভাগৱত, আপোনালোকৰ মানুহখিনি বেলেগ মানুহ তাত যাব নোৱাৰিব। ৰবিবাৰে হ'ল একেখন ভাগৱত, ৰবিবাৰে আকৌ বেলেগখিনি যাব পাৰিব, এইখিনি যাব নোৱাৰিব। এইটো কিয় হ'ল বাৰু? ভাগৱতত জেদ, ভগৱানত জেদ, ভাগৱতক বেলেগ কৰিলে, ভগৱানক বেলেগ কৰিলে কেনেকৈ কৰিব পাৰে? ইমান দুঃসাহস কেনেকৈ হ'ব পাৰে? এইটোকে কৈছে, এইটো হ'ল পলম্বাসুৰ। সেইকাৰণে চলনাময়ী ভকত। আৰু ভগৱান কৃষ্ণই কৈছে, দাদা বলৰামো চিনি নাপালে, এনেকুৱা দাদা এইজন আমাৰ ভকত নহয়, ই চলনাময় ভকত, বাহিৰত ভকত, ইয়াৰ ভিতৰত ভকতি নাই। গতিকে তোমাৰ বজ্ৰ মুঠি মাৰি বধ কৰা। আৰু বলৰামে বজ্ৰ মুঠি মাৰি পলম্বাসুৰক বধ কৰিলে। তাৰ পাছতে ধেনুকাসুৰ, তাল ফল ৰখীয়া ধেনুকাসুৰৰ পৰিয়ালটো ভগৱান কৃষ্ণই কঠিয়ালে, যোৱা সৌ তাল বনলৈ যোৱা, তাল ফল লৈ আনা, আমি তাল ফল ভক্ষণ কৰোঁ, যে আমি ইয়াত গোচাৰণ কৰি আছো। তেতিয়া তাল ফল আনিবলৈ গ'ল, ধেনুকাসুৰৰ পৰিয়ালটোৱে খবৰদাৰ হাত নিদিবি, ক'লে কৃষ্ণ দাম, সুদাম, বসুদাম, বলদাম এইসকলে গোচাৰণ কৰি আছে বৃন্দাবনত, গতিকে তেওঁলোক ভোকাতুৰ সকলোৱে, সেইকাৰণে নিবলৈ আহিছো, খবৰদাৰ হাত নলগাবি। বোলে চব পৰি আছে, তলত সৰি আছে, এইবোৰ নদী বৈ আছে, ৰসবোৰ পৰি আছে, তলত সৰাহে নিব, পেলাই দিম তথাপিও নিদিওঁ।
এইটো ধেনুকা অসুৰ হয় নহয়? আপোনালোকে চাব, কাৰোবাৰ ল'ৰা এটা আছে 10 জেগাত মাটি থকাৰ পাছতো আকৌ লাগে। কাৰোবাৰ ইমান টকা পইচা আছে 7 পুৰুষে খালেও সেই টকা পইচা শেষ কৰিব নোৱাৰিব, কিন্তু গাঁৱৰ কোনোবা 2টা ল'ৰাত যদি পঢ়াৰ দায়িত্ব লৈ যায় ভগৱান বুলি ভাবিব, পূজা কৰিব আপোনাৰ গাঁৱত, আপুনি নোৱাৰে কৰিবলৈ, দিব নোৱাৰে। আপুনি এৰি থৈ যাব, যোৱাবাৰ 2000 টকীয়া নোট জ্বলাই দিলে তথাপিও কাকো নিদিলে, দিব নোৱাৰে। এই দিলে আপুনি দেৱতা হৈ যাব, কিন্তু দিব নোৱাৰে। এইটোকে কৈছে ধেনুকা অসুৰ। আৰু ধেনুকা অসুৰ যদি বধ হৈ যায়, অৰ্থাৎ আমাৰ হৃদয়খন কি হ'ব? আজি ৰতন টাটা চাওকচোন, মানুহ ঢুকাই গ'ল, কিন্তু গোটেই অসমৰ তাত কেঞ্চাৰ হস্পিটেল বোলে তেওঁ দি দিলে। আজি আব্দুল কালাম ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি, 1 টকা ফুটা কৰিও নিজলৈ সঞ্চয় নকৰিলে। ৰাষ্ট্ৰপতি ভৱনৰ পৰা যিদিনা ওলাই গৈছে 2টা চুটকেছ লৈ গৈছেগে, অকল কিতাপ। বাহিৰত কিমান ট্ৰাক ৰখি আছিলে, অন্য ৰাষ্ট্ৰপতিসকলে কিমান লৈ যায় দেখিলে? 2খন ট্ৰাক, 2টা বাকচ লৈ গ'ল, অকল কিতাপ। আৰু এই তেওঁৰ যিজন চিকিউৰিটি আছিলে সেইজনক নমস্কাৰ কৰি গৈছে, মোৰ কাৰণে তুমি বহুত কষ্ট খালা, পাৰিলে মোক ক্ষমা কৰিবা। এয়া হ'ল এই ধেনুকাসুৰ তেওঁৰ ভিতৰত বধ কৰি দিলে। তেওঁৰ ভিতৰত ধেনুকাসুৰ নাই। অৰ্থাৎ ধেনুকাসুৰ যাৰ নাই, সি জীৱন বিলাই দিব, জীৱনক মহাজীৱনলৈ ৰূপান্তৰ কৰিব পাৰিব। আৰু ধেনুকাসুৰ যাৰ আছে, ইয়াৰ পৰা একো নিব নোৱাৰিব, ভোগ কৰিব নোৱাৰিব, চব থাকি যাব। সেইকাৰণে সেই ধেনুকাসুৰ বধ কৰিলে। অৰ্থাৎ তাল ফল। এতিয়া আপোনাক মোক বুজাইছে বৃন্দাবন কেইখন? 24খন অৰণ্য, 24খন অৰণ্যত 24টা অসুৰ আছে। অৰ্থাৎ আমাৰ এই 24 তত্ত্বৰ দেহটোৱেই 24খন অৰণ্য থকা বৃন্দাবন। হৃদয় হ'ল বৃন্দাবন, দেহ দ্বাৰকা, মন মথুৰা, হৃদয় বৃন্দাবন। আৰু সেই হৃদয় বৃন্দাবনত যিদিনা পাপ নাথাকিব, হৃদয় বৃন্দাবন যিদিনা অবিদ্যাৰ পৰা মুক্ত হ'ব, তাতেই জীৱাত্মা আৰু পৰমাত্মাৰ মধুৰ মিলন হ'ব, পৰম আনন্দই বিৰাজ কৰিব। এই কথাটোকে আমাক বুজাইছে। এতিয়া এই অসুৰবোৰ, আপুনি মই যে সুখ নাপাওঁ, আপুনি মই যে শান্তি নাপাওঁ, আজি ক্ৰমান্বয়ে মুখৰ হাঁহিটো যে আমি হেৰুৱাই পেলাইছোঁ। কেলে হেৰুৱাই পেলাইছোঁ? হাঁহিটো কলৈ গ'ল? হাঁহিলে কি পইচা লাগে? ফটো উঠাবৰ কাৰণে 4-5 বাৰ ক'ব লাগে, অকণমান হাঁহি দিয়া না। কেলে বাৰু? হাঁহিটো কলৈ গ'ল? আমাৰ গোটেই এই 24খন অৰণ্যত এটা এটা অসুৰ আছে। আৰু এই অসুৰটোৰ কাৰণে, অসুৰবোৰৰ কাৰণে আমি দিব নোৱাৰোঁ, আমি মৰম কৰিব নোৱাৰোঁ, আমি নিস্বাৰ্থ ভাল পাব নোৱাৰোঁ, আমি সেইকাৰণে সুখী হ'ব নোৱাৰোঁ। এইকাৰণে নোৱাৰোঁ। আমাৰ 24 তত্ত্বত 24টা অসুৰ আছে। আৰু এই অসুৰবোৰ মাৰিব পাৰিব একমাত্ৰ ভগৱান কৃষ্ণই। আৰু কৃষ্ণ সাধনা নকৰিলে তেতিয়াহ'লে আপোনাৰ মোৰ এই অসুৰৰ পৰা আমি কেতিয়াও পৰিত্ৰাণ নাপাম।